ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱনলৈ এখন উৰণ সেতু হ'ব লাগে। এই মন্তব্য কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে। বিজেপিত অনবরত গৈ আছে। কালিও কোনোবা এজন বিজেপিৰ কৰ্মীয়ে টিপ্পনী কৰিছিল, যেতিয়া যি দেখা পাইছো যে আমি ৰাজীৱ ভৱন আৰু বাজপেয়ী ভৱনৰ মাজত এটা অভাৰব্ৰিজ বনাই দিয়াটো উচিত। কাৰণ যিহেতু যেনেকেই কংগ্ৰেছী মানুহ বাজপেয়ী ভৱনত আহি আছে, তেওঁলোক সেই গুৱাহাটীৰ ৰাস্তাৰে গাড়ী লৈ আহিলে যান জঁটত পৰিবলৈ অলপ দেৰি হয়। গতিকে ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱনত এটা অভাৰব্ৰিজ বনাই দিলে তেওঁলোক সহজে অহা যোৱা কৰাটো খুব সুবিধা হ'ব। আৰু দ্বিতীয় কথাটো, কালি দেখিছো একাংশ নিৰপেক্ষ লোকে কৈ আছে যে বৰ্তমান কংগ্ৰেছত ভোট দিয়াৰ অৰ্থই নাই। কাৰণ কংগ্ৰেছত ভোট দি বিজেপিক বিধায়ক ছাপ্লাই দিয়াৰ মানে এই কাণ্ডটো অসমত বন্ধ হ'ব লাগে। কালি কোনোবা গগৈ উপাধিৰ এজন লোকে এইটো পোষ্ট দিছিলে। আৰু অসমত এইটোৱে হৈছে, বৰ্তমান কংগ্ৰেছত ভোট দিয়া মানে এই ভোট দি পেলাই বিজেপিক বিধায়ক ছাপ্লাই দিয়াৰ, কংগ্ৰেছ হৈ গ'ল বিজেপিত বিধায়ক আৰু নেতা ছাপ্লাই দিয়া ইণ্ডাষ্ট্ৰী। অসমত বৰ্তমান কংগ্ৰেছ কোনো ৰাজনৈতিক দল হৈ থকা নাই। মানে এইটো হ'ল বিজেপিত নেতা আৰু বিধায়ক ছাপ্লাই দিয়া এটা ইণ্ডাষ্ট্ৰী হৈ গ'ল। মানে এইটোত ৰ মেটেৰিয়েল দিব, মানুহে ভোট দি কংগ্ৰেছৰ পৰা বিধায়ক বনাব, সাংসদ বনাব, কংগ্ৰেছৰ নেতা হ'ব আৰু জাপ মাৰি তেওঁলোক বিজেপিত যাব। গতিকে যদি কংগ্ৰেছটো বৰ্তমান অসমত বিজেপিক নেতা ছাপ্লাই দিয়া ইণ্ডাষ্ট্ৰী হৈ থাকে, গতিকে কংগ্ৰেছক ভোট দি লাভ কি? ইয়াতকৈ বিজেপিক দিয়াই ভাল। বৰ্তমান আমি দেখিছো যে এই অসমৰ সংখ্যালঘু লোকসকলক কংগ্ৰেছ বিজেপিয়ে যিটো কেঁকুৰা চাপা দি ৰাখিছে, আৰু তেওঁলোকৰ মাজত যিটো হলি গলি, আজি কেৱল অসমতেই নহয়, আমি দেখিছো মেঘালয়ত কংগ্ৰেছে বিজেপি মিত্ৰজোঁটক সমৰ্থন কৰিছে, গোৱাত সমৰ্থন কৰিছে, মিজোৰামত কংগ্ৰেছে বিজেপি চৰকাৰক সমৰ্থন কৰিছিল, আনকি মহাৰাষ্ট্ৰত আমি দেখিছো বিজেপি আৰু কংগ্ৰেছে এটা মিত্ৰজোঁট বনাইছে। এবাৰ ছিকিমত কংগ্ৰেছে বিজেপিক সমৰ্থন দিছিল। ভাৰতবৰ্ষত কেইবাটাও ৰাজ্যত কংগ্ৰেছক সমৰ্থন দি বিজেপি চৰকাৰ কৰিছিল। আৰু কংগ্ৰেছৰ পৰা অনবৰত নেতা বিজেপিত গৈ বিজেপিক তেওঁলোকে জীয়াই ৰাখিছে। আৰু দুখটো তেওঁলোকে দিয়ে ইউডিএফক। ইউডিএফ বোলে বিজেপিৰ বি টিম। এই কথাবিলাক মানুহে কংগ্ৰেছী সমৰ্থকসকলে দেখা নাপায় নে তেওঁলোক অন্ধ আমি নাজানো। কিন্তু এই যে কংগ্ৰেছ যে বৰ্তমান বিজেপিক নেতা ছাপ্লাই দিয়া এটা ইণ্ডাষ্ট্ৰী হৈ গ'ল, এই ইণ্ডাষ্ট্ৰী অসমত বন্ধ হ'ব লাগে। এই বিজেপিক নেতা ছাপ্লাই দিয়া ইণ্ডাষ্ট্ৰীটো বন্ধ হৈ গ'লেই অসমত বিজেপি নাইকিয়া হ'ব। ধন্যবাদ।